কৃপালু বাপায় সমস্ত এতিয়া আপোনালোক জানে তিনটা আঁচনি লৈ ভগৱন্ত অৱতাৰ হয় মুখ্য আঁচনি সেই তিনটা আঁচনি কি এক হৈছে দুষ্টক দমন শান্তক পালন আৰু ধৰ্ম সংস্থাপন ভগৱন্ত জন্ম আৰু মৃত্যু নহয় সেইকাৰণে ভগৱানক অজা বুলি কোৱা হৈছে যাৰ জন্ম আৰু মৃত্যু নাই তাক অজা বুলি কৈছে যদিও ভগৱন্তৰ জন্ম আৰু মৃত্যু নাই ভগৱানে নিজেই কৈছে যে মই ভকতৰ অনুগ্ৰহত কিন্তু মই জন্ম ল'বলগীয়া হয় অনুগ্ৰহাৰ্থে লোকানাম বিষ্ণু লোকে নমস্কৃতম দৈবকী অত্তে বাসুদেবৈ অত্তে প্ৰাদুৰ্ভূত মহাযশো যদিও মোৰ জন্ম আৰু মৃত্যু নাই তথাপিও মই ভকতৰ অনুগ্ৰহত কিন্তু জন্ম ল'বলগীয়া হয় নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা উহি জন্মে জীৱৰ জনম দূৰ কৰা যদিও মোৰ জন্ম মৃত্যু নাই কিন্তু মই ভকতৰ কাৰণে জন্ম ল'বলগীয়া হৈছে গতিকে বিভিন্ন আঁচনি লৈ ভগৱন্ত অৱতাৰ হয় অৱতাৰ শব্দৰ অৰ্থটো আমি জানিব লাগিব অৱতাৰ শব্দৰ অৰ্থ হৈছে অপ্ৰপঞ্চ ইয়াতে প্ৰপঞ্চ অৱতাৰণম অৱতাৰ অপ্ৰপঞ্চ জগতৰ পৰা প্ৰপঞ্চ জগতলৈ নামি অহাটোকে অৱতাৰ বুলি কৈছে ভগৱন্ত যি স্থানত থাকে সেই স্থানটোৰ নাম হৈছে বৈকুণ্ঠ আৰু গোটেই প্ৰপঞ্চ জগতখন বিনাশ হলেও বৈকুণ্ঠৰ বিনাশ নহয় সেইকাৰণে প্ৰথম স্কন্ধতে ভাগৱতত কৈছে কি বুলি কৈছে ইয়ে ব্ৰহ্মাণ্ডৰ বাজয়িতু কৃষ্ণৰ নগৰ কদাচিতো নোহি নাখ জানা মুনিবৰ ব্ৰহ্মাণ্ডৰ বাজয়িতু কৃষ্ণৰ নগৰ কদাচিতো নোহি নাখ জানা মুনিবৰ বোলে প্ৰপঞ্চ ভিতৰে নহিকে হেন থান ভক্তৰ নিমিত্তে কৃষ্ণ কৰিছা নিৰ্মাণ ভগৱন্ত ভকতৰ কাৰণে স্পেচিয়েল বৈকুণ্ঠ বনাই ৰাখিছে কাৰ কাৰণে বনাই ৰাখিছে আপোনালোকৰ কাৰণে বুজিছেনে বাৰু বৈকুণ্ঠলৈ যাবলৈ হ'লে বোলে বহুত ডিগ্ৰীৰ প্ৰয়োজন নহয় বহুত পঢ়া লিখা বহুত শাস্ত্ৰৰ প্ৰয়োজন নাই সেইকাৰণে আমাৰ জগতগুৰু আমাৰ পৰম গুৰু অকল জগতগুৰু পৰম গুৰু গাই থাকিলে নহ'ব মোৰ গুৰু বুলি ক'ব লাগিব বেছি আপোন কৰিব লাগিব গুৰুজনাই কীৰ্তনত কৈছে নলাগে ভক্তিত দেৱ দ্বিজ ঋষি শুইবে নলাগে সমৃদ্ধ বিস্তৰ শাস্ত্ৰ জানিবে তপজপ যজ্ঞ হবে বিড়ম্বন কেৱলে ভক্তিত তুষ্ট সুন্ত নাৰায়ণ ভগৱন্তৰ বিভিন্ন কাৰণ আছে অৱতাৰ হোৱা তথাপিও মুখ্য কাৰণ তিনটা মাত্ৰ আৰু কাৰণ আছে যেনেকে উদাহৰণ আমি আপোনালোকৰ মাজত প্ৰকাশ কৰিছো বৈকুণ্ঠত এনেকুৱা গুণবিলাক আছে যি বৈকুণ্ঠত নিৰৰ্থক পৰি থাকে যেনেকে উদাহৰণ বৈকুণ্ঠত ভগৱানে কৃপা কাক কৰিব কৃপাৰ গুণটো ভগৱন্তৰ মানে বৈকুণ্ঠত নিৰৰ্থক পৰি আছে ভগৱন্ত দয়া কাক কৰিব বৈকুণ্ঠত দয়াৰ গুণটো নিৰৰ্থক পৰি আছে আৰু এই দয়া আৰু কৃপা কৰিবৰ কাৰণে সাৰ্থক কৰিবৰ কাৰণে ভগৱন্ত লীলাৰ দ্বাৰা ইচ্ছাৰ দ্বাৰা জয় বিজয়ক সাপ দিয়ালে কাৰণ অৱতাৰ ধৰিব লাগিব ভগৱন্ত সেইকাৰণে মাধৱ পুৰুষে ঘোষাত লিখিছে হে পৰম দুৰ্বৈধ হৈ আত্মা তত্ত্ব তাৰ জ্ঞান অৰ্থে হে হৰি যত লীলা অৱতাৰ ধৰা অসংখ্যাত তাহান চৰিত্ৰ সুধা সিন্ধু তাত ক্ৰীড়া কৰি দিন বন্ধু চাৰি পুৰুষাৰ্থ তীৰ্ণ ঘমক ভগৱন্ত লীলাৰ কাৰণে মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম এনেকুৱা অৱতাৰ হয়
বুঝছেনে বাপ? গতিকে যদা যদৈস্য ধর্মৈস্য ক্ষয়ু বৃদ্ধিস্য পাপ মনঃ তদা তো ভগবানীশ আত্মনম সৃজন্তে হরি। ভগবন্ত নিজকে নিজে সৃষ্টি কৰিল আৰু অনেক ৰূপত তেওঁ ৰূপায়িত হ'ব পাৰে। গতিকে সেইকাৰণে জীৱাত্মাবিলাকে আমি ক'ৰ পৰা আহিছোঁ? আমি কলৈ যাব লাগিব আৰু সংসাৰত থাকি আমি কি কৰিব লাগিব? ভাগৱত কি হয়? ভাগৱত হৈছে আত্মবিশ্লেষণ। আমি ক'ৰ পৰা আহিছিলোঁ? আমি এই সংসাৰত কি কৰিব লাগিব, কৰণীয় কাম কি, আৰু আমি সংসাৰৰ পৰা কলৈ যাব লাগিব, জীৱৰ লক্ষ্য কি, জীৱাত্মাৰ লক্ষ্য কি? এ জল বুদ বুদ যেন এ জলে মিলি সয় ব্রহ্মত হুয় জীব ব্রহ্মে যাইলিন। যেনেকে জলৰ পৰাই পানীৰ পৰাই বুদবুদনিবিলাকৰ সৃষ্টি হৈছে, হয়নে বাৰু? জলৰ পৰাই বুদবুদনিবিলাকৰ সৃষ্টি হৈছে আৰু জলতে যেনেকে মিলি যায়, ঠিক আমি পৰমাত্মাৰ পৰা আহিছোঁ। তোমাৰে হে অংশ আমি যত জীৱ যাক, তোমাৰো মায়ায়ে হৰি বান্ধিছে আমাক। দিও উপদেশ ভজু তোমাৰ চৰণ, মায়াৰ বন্ধন সিন্ধু শ্ৰৱণ কীৰ্তন। গতিকে জীৱ, ব্ৰহ্ম আৰু মায়া এই তিনিটা বস্তু। কিন্তু আমাৰ মাজত মায়া সোমাই গ'ল, ব্ৰহ্মক বিচ্ছেদ কৰিছে। জীৱ মায়া আৰু ব্ৰহ্ম হৈ গ'ল। মায়া মানে বেৰ, বুজিছেনে? এটা বেৰ আছে, পৰ্দা আছে, বুজিছেনে? গতিকে এই মায়াটো অতিক্ৰম কৰিব লাগিব, তেতিয়া আমি ব্ৰহ্মক চিনি পাম। আৰু এই ব্ৰহ্মক চিনাকি কৰি দিবৰ কাৰণে দেৱহূতি মাতৃক কোনে জ্ঞান দিছে? আত্মতত্ত্ব জ্ঞানটো কোনে দিছে? নিজৰ পুতেক। সেইকাৰণে জ্ঞানত কোনো সৰু ডাঙৰৰ কথা নাহে, হয়নে প্ৰভু? এইটো নাভাবিব যে জ্ঞানত কোনো সৰু ডাঙৰৰ কথা নহয়। যেতিয়া শুকগুৰুৱে ভাগৱতৰ কথা শুনাবৰ কাৰণে আহিছিলে, আজিৰ পৰা 5200 বছৰৰ আগত, কলিযুগ আৰম্ভ হৈ 30 বছৰৰ পিছত ভাগৱত পৃথিৱীত আহিছে। শুকগুৰুৱে যেতিয়া ভাগৱতৰ কথা শুনাবলৈ আহিছিলে, গংগা নদীৰ কুহাৰু নামৰ ঠাইত 60,000 ততোধিক ঋষি মুনি বহি আছে। বেদব্যাসো বহি আছিলে তাত, যোনে ভাগৱত ৰচনা কৰিছে। পৰাশৰ মুনিও বহি আছে। শুকগুৰুৰ কোন হয়? ককা নহয় জানো? পৰাশৰ মুনি বহি আছে, অগস্তি বহি আছে, যি সাগৰকো গিলি দিব পাৰে। পুলস্তি বহি আছে, অংগীৰা বহি আছে, বশিষ্ঠ নিচিনা ব্ৰহ্ম ঋষি বহি আছে, ৰাজ ঋষি বহি আছে, দেৱ ঋষি বহি আছে, শাস্ত্ৰজ্ঞ, বেদজ্ঞ, ব্ৰহ্মজ্ঞ সকলো বহি আছে। আৰু 16 বছৰৰ যেতিয়া শুকগুৰু আহিছে, কোনো নিমন্ত্ৰণ নোহোৱাকৈ আহিছে, আমন্ত্ৰণ নাই। যিমান পিতৃ আছিলে, দেৱঋষি, ৰাজঋষি, নিজৰ বেদব্যাসো শুকগুৰুক চাইখিনি থিয় হৈ প্ৰণাম কৰিছে। আজিৰ যুগত কৰিব নেকি? নিজৰ পুতেক আহিলে বাপেকে থিয় হৈ প্ৰণাম কৰিব নেকি? নকৰে। তাৰ মানে জ্ঞানৰ যিটো প্ৰভাৱশীলতা শুকগুৰুৰ ওচৰত সম্পূৰ্ণৰূপে আছে। সেইকাৰণে সকলোৱে থিয় হৈ প্ৰণাম কৰিছে। ইয়াতে সেই কথাটোকে আমাক কৈছে যে দেৱহূতিয়ে নিজৰ পুতেকৰ পৰা, সন্তানৰ পৰা ভক্তি ধৰ্মৰ জ্ঞান লাভ কৰিছে। আৰু দেৱহূতি আৰু কপিলৰ যিটো চৰিত্ৰৰ, এইটো আমালৈ পঠিয়াই আছে। ভাগৱত অকল পৰীক্ষিতৰ কাৰণে নহয় বা দেৱহূতিৰ কাৰণে নহয়। ভাগৱত পৰীক্ষিত নিমিত্ত মাত্ৰ। পৰীক্ষিতৰ যোগেদি আমাক ভাগৱত কথা কৈ আছে। ইয়াতে কৈছে যে মৈত্ৰেয় বদতি শুনা ব্যাসৰ নন্দন, কপিল হৰিৰ পিতৃ যেবে গৈলা বন। যেতিয়া কপিল মুনিৰ পিতৃ কদৰ্ম
ব্ৰহ্মক আৰাধনা কৰিবৰ কাৰণে বনলৈ গুচি গ'ল। তাৰপিছত কি হ'ল, মাতৃৰ সাধিয়া প্ৰীতি পাছে ভগৱন্ত, সেহি আশ্ৰমতে কতো ধীন আছিলন্ত। কপিল মহাপ্ৰভু নিজা আশ্ৰমত আছিল বহুত দিন ধৰি, নকৰন্ত কিছু কৰ্ম বসিয়া থাকন্ত, জাতু তত্ত্ব পত উদ্ভাৱক ভগৱন্ত। য'ত নেকি তত্ত্ব জ্ঞান লাভ হয়, এই কথাবিলাকক চিন্তা কৰি একস্থানে তেওঁ ব্ৰহ্মক আৰাধনা কৰি, তেওঁ যদিও নিজে ব্ৰহ্ম, নিজানন্দত তেওঁ আনন্দ হৈ আছে। আৰু হেনয় পুত্ৰক দেৱী দেখি ৰংগ মন, ব্ৰহ্মাৰ বচন স্মৰি বুলিলা বচন, দেৱহূতি বদতি শুনিও মহাশান্ত, ইন্দ্ৰিয় পুখন্তে মই ভৈলো মহাশ্ৰান্ত। দেৱহূতিয়ে কৈছে যে আজি মোৰ জীৱনটো সফল হ'ল। বোলে কিয় সফল হ'ল? কাৰণ তোমাৰ নিচিনা এজন পুত্ৰ মই লাভ কৰি মই নিজকে ধন্য হৈছোঁ আৰু মোৰ জীৱন সফল হৈছে। কাৰণ বৈষ্ণৱ পুত্ৰ বা স্বয়ং ভগৱানক পুত্ৰ হিচাপে পাইছে, এইটো বৰ ডাঙৰ কথা। গতিকে আমাৰ ভক্তিত যদি নিষ্ঠা থাকে, আপোনাৰ ভক্তিত যদি নিষ্ঠা আছে, তেতিয়া আপুনি গুৰুক বিচাৰি যাব নালাগে। আপোনাৰ ভক্তিত যদি নিষ্ঠা আছে, আপুনি ঈশ্বৰক বিচাৰি যাব নালাগে। ঈশ্বৰ আপোনাৰ ঘৰত পুত্ৰ হিচাপে জন্ম হ'ব। গুৰু আপোনাৰ গৃহ দৌৰি দৌৰি আহি যাব, আপুনি গুৰুক বিচাৰি যাব নালাগে। ইয়াতে প্ৰমাণ পোৱা যায়। তাৰপিছত কি কৈছে, তজু অনুগ্ৰহে আবে জন্ম সীমা পাইলো, এতেকেহে শান্ত চক্ষু তোমাকো দেখিলো, তমু গুণে অন্ধ চক্ষু ইটো নৰচয়, সূৰ্য যেন তাৰ অৰ্থে প্ৰকাশ কৰ। গতিকে এই অন্ধকাৰৰ পৰা তুমি সূৰ্যৰ নিচিনা আহি, যেনেকৈ সূৰ্য ওলোৱাৰ পিছত সূৰ্যৰ পোহৰ যেতিয়া পৰি যায়, তেতিয়া আৰু বেলেগকৈ আৰু যিমান অন্ধকাৰবিলাক সকলো নাইকিয়া হৈ যায়। আৰু আন্ধাৰ দূৰ কৰিবৰ কাৰণে আৰু আপোনাক মোক বেলেগ বস্তু লাগে নেকি? সূৰ্য যেতিয়া ওলাই যায়, আন্ধাৰ দূৰ কৰিবৰ কাৰণে আৰু বেলেগ আপুনি টৰ্চ লাইট মাৰিলে কামত আহিব নেকি? বোলে মম জ্বলালে কিবা কামত আহিব নেকি? বোলে সূৰ্যই যেতিয়া ওলাই গ'ল, তেতিয়া যেনেকৈ আন্ধাৰবিলাক সকলো দূৰ হৈ যায়, ঠিক কপিল মহাপ্ৰভুৰ আবিৰ্ভাৱে দেৱহূতিৰ মনৰ যিবিলাক অন্ধকাৰ আছিল সকলো নাইকিয়া হৈ গ'ল। তাৰপিছত কৈছে, আৰু মোৰ মোহ দূৰ কৰিবে যোৱাই, অসমৰ্ম ভাৱ তুমি আশা কৰাই, তজু পাবে শৰণ লৈলোহু কৰি হার, ভিতৰ সংশয় তজু ছেদন কোঠাৰ। গতিকে হে প্ৰভু, নিজৰ পুতেকক কৈছে, প্ৰভু হে প্ৰভু, এতিয়া মোৰ এটা কাম আছে। বোলে তোমাৰ মোৰ শৰীৰত যিবিলাক অভিমান আছে, মোৰ যিটো ভাৱ আছে, এইবিলাক যাতে তুমি মোৰ শৰীৰৰ পৰা একেবাৰে নাইকিয়া কৰি দিয়া, সেই বুলি শৰণাপন্ন হৈছে। তাৰপিছত নমো নমো কপিল স্বৰূপ দেৱ হৰি, প্ৰকৃতি পুৰুষ মত কৈও ভাল কৰি, মাতৃৰ বাঞ্ছিত এই শুনি কৃপাময়, মনে প্ৰভু অভিনন্দা কৰিয়া আছ। কপিল মহাপ্ৰভুৰ কথাবিলাক, এই দেৱহূতিৰ কথাবিলাক কপিল মহাপ্ৰভুৱে শুনি আছিল, শুনি বৰ আনন্দিত হ'ল আৰু হৃদয়ৰ পৰা দেৱহূতি মাতৃক অভিনন্দন দিছে। গতিকে তাৰপিছত কি কৈছে, যে অল্প হাস্য কৰিয়া বুলন্ত ভগৱান, শুনা প্ৰত্যুত্তৰ মাম হুয়া সাৱধান, যি যুগ কহিছো পূৰ্বে ঋষি সমস্তত, তাকো আজি তজু আগে কৰিব বেকত। যি যুগৰ কথা মই পূৰ্বতে ঋষি সমাজৰ আগত বেকত কৰিছিলোঁ, এতিয়া মই তোমাক সেই যুগ, সাংখ্য যুগৰ কথা বা ভক্তি যুগৰ কথা এতিয়া তোমাক মই বহলভাৱে আলোচনা কৰিম। তাৰপিছত কপিল মহাপ্ৰভুৱে কৈছে যে যি যুগ অধীন চিত্ত সংযমৰ জ্ঞান, চিত্তেহে জীৱৰ বন্ধ মুখ্যৰ নিদান, বিষয় আসক্ত ভৈলে আতিবদ্ধ হৈ, মন শুদ্ধ হেতু ভক্তি বিনে আন নাই।
কৃপালু বাপাই সমস্ত আমি সংসাৰ বন্ধনত আমাক বাৰে বাৰে টানি আনে এই মনটোৱে আমাক ভেদাভেদ কৰি ৰাখে আৰু মনটোৱে বন্ধ আৰু মুখ্যৰ কাৰণ বিন্দু উপনিষদত কৈছে বোলে মনো এব মনুষ্যানাম কাৰণম বন্ধা মুক্ষয় মনো এব মনুষ্যানাম কাৰণম বন্ধা মুক্ষয় মনটোৱে আমাক বান্ধিবও পাৰে আৰু মনটোৱে আমাক খুলিবও পাৰে চাবিও এটা আৰু তলাও এটা একফালে ঘূৰাই দিলে বন্ধ হৈ যায় আৰু একফালে ঘূৰাই দিলে খোল খাই যায় আৰু মনটোৱে আমাক ভেদাভেদ কৰিছে বুজিছেনে বা এই মনটোৱে আমাক ভেদাভেদ কৰিছে সেইকাৰণে অনাদি পাতনত আমাৰ গুৰুজনাই মনৰ ওপৰত কৈছে এ মনে পাপ পুণ্য স্বৰ্গ এ মনে হে নৰক এ মনে হে কৰিছে ভেদ হৈ আপোন পৰক যতেক ইন্দ্ৰিয় গণ মনৰ অধীন মনৰে হে আজ্ঞা পালি থাকে ৰাত্ৰি দিন মনে উপজয় জানা মনে হে মৰণ মনুষ্যৰ মনে বন্ধ মুখ্যৰ কাৰণ মনটোৱে আমাক ভেদাভেদ কৰিছে ই ধনী মানুহ ই দুখীয়া মানুহ ই উচ্চ জাতি ই নিচ্চ জাতি ই কোলা মানুহ ই বগা মানুহ কোনে ভেদাভেদ কৰিছে বোলে মনটোৱে কাৰণ বোলে আমাৰ আত্মাটো সকলোৰে এটাই আত্মাৰ ভেদাভেদ নাই আছে নেকি কৃষ্ণ গতিকে মনটোৱে আমাক ভেদাভেদ কৰি ৰাখিছে আত্মাৰ বিকাৰ নাই আত্মাৰ তত্ত্বৰ জ্ঞানটো আমি ল'ব লাগিব আত্মাৰ যে ভেদাভেদ নাই এই কথাটো আমি জানিব লাগিব সেইকাৰণে গীতাত কৈছে যে আত্মা কোনোদিন ক্ষয় নহয় আত্মাৰ কোনোদিন বৃদ্ধি নহয় আত্মা নিৰ্বিকাৰ বস্তু গতিকে আমাৰ সকলোৰ আত্মাটো এটাই আমাৰ ওচৰত যিটো আত্মা আছে সেই পৰুৱাটো গাটো সেই একেই আত্মা হাতীটোৰ গাটো সেই একেই আত্মা আৰু এই আত্মতত্ত্ব জ্ঞানটো আমি ভাগৱত শ্ৰৱণ আৰু কীৰ্তনৰ যোগেদি আমি লাভ কৰিব পাৰোঁ এই কথাবিলাকে দেৱহূতি মাতৃক কপিল মুনিয়ে কৈছে যে হে মা তুমি সদায় জীয়া মানুহৰ নিচিনা থাকিবলৈ চেষ্টা কৰিবা বুজিছেনে মাতৃক কি বুলি কৈছে হে মা তুমি সদায় জীয়া মানুহৰ নিচিনা থাকিবলৈ চেষ্টা কৰিবা তো দেৱহূতিয়ে কৈছে মই দেখোন জীয়া মানুহৰ নিচিনাই আছো তুমি মোক ক'ত মৰা মানুহ দেখিছা বোলে নহয় মা এই পৃথিৱীত বোলে জীয়া মানুহতকৈ মৰা মানুহৰ সংখ্যাটো বেছি বোলে ঔ হৰি ঔ ৰাম বোলে এই পৃথিৱীত বোলে জীয়া মানুহতকে মৰা মানুহৰ সংখ্যাটো বহুত বেছি আছে দেৱহূতি মায়ে কৈছে যে হে পুত্ৰ কোনবিলাক মানুহ জীয়া মানুহ আৰু কোনবিলাক মানুহ মৰা বোলে মোক অকমান হেৰি বুজাই দিয়া তেতিয়া কপিল মহাপ্ৰভুৱে কৈছে এ সাধু সংগে কৃষ্ণ কথা নুশুনে যিটো নৰ জীৱন্ততে মৰাইটো পামৰ দুৰ্জন বোলে সাধু সংগে কৃষ্ণ কথা নুশুনে যিটো নৰ বোলে জীয়াই থাকোঁতে সেইজন মৰা নিচিনা বোলে বুজিছেনে প্ৰভু সেইজন মৰা গতিকে ভকতৰ সংটো মূল বস্তু তিনিটা বস্তু মহাপুণ্যৰ ফলতহে লাভ হয় এক নম্বৰ হৈছে মহাপুণ্যৰ ফলত সাধুৰ সংগ হয় আজি আপুনি মই মহাপুণ্যৰ ফলত ভকতৰ সংগ পাইছোঁ আৰু ভকতৰ সংগতেহে ভকতি হয় সেইকাৰণে কপিল মহাপ্ৰভুৱে দেৱহূতি মাতৃক কৈছে কৃষ্ণ যে হে মা জীৱৰ দুৰ্বৈধ্য পাশ সংগক কহয় কিন্তু দুৰ্জনৰ সংগ এৰিবে লাগয় হেহি সংগ নিত্যে যদি কৰয় সাধুত মুখ্যৰ দুৱাৰ তেবে হুয় মুকুত সেইকাৰণে সাধু সংটো মূল বস্তু
আৰু এই কথাটো একাদশ স্কন্ধত কৃষ্ণই উদ্ধৱক কৈছিলে ৰহস্য ভক্তি। উদ্ধৱক কৈছে, হে উদ্ধৱ, যে মোক তুমি লাভ কৰিবলৈ হলে কেৱল তুমি মোক ভকতৰ সংগতে লাভ কৰিব পাৰিবা। কাৰণ কৃষ্ণক পাইবাৰ জানা ভকতেহে পন্থা, এহি মানে কহে গীতা ভাগৱত গ্ৰন্থা। বোলে কৃষ্ণক পাবলৈ হলে আমি প্ৰথম এপ্লিকেশ্যনখন কাক দিব লাগিব? আবেদনখন ভকতক দিব। ভকতৰ ভকতি নকৰাকৈ কোনো মোক লাভ কৰিব নোৱাৰে। সেইকাৰণে দেৱতো তীৰ্থটো কৰি ভকতেহে বড়, ভকতক ভজিলেহে গুছে কৰ্ম জড়। আমাৰ গুৰুজনাই 4 মূৰ্তি আমাক দিছে সেৱা কৰিবৰ কাৰণে। এতিয়া মূৰ্তিৰ কথা আহিলেতো আপোনালোক ভয় খাই গ'ল চাগে, মূৰ্তিনো আমাৰ গুৰুজনাই কেনেকে সেৱা কৰিবলৈ কৈছে। ঔ হৰি ঔ ৰাম, মূৰ্তি আমিও সেৱা কৰি আছো, 4 মূৰ্তি আমি সেৱা কৰি আছো। বোলে 4 মূৰ্তি কি কি? এক হৈছে ভাগৱত মূৰ্তি। ভাগৱত কি হয়? শব্দময় বিগ্ৰহ, হয়নে? বাগ্ময় মূৰ্তি। গতিকে ভগৱান কৃষ্ণই উদ্ধৱক কৈছিলে, হে উদ্ধৱ, উদ্ধৱে প্ৰশ্ন কৰিছিলে যে তদোপি উগনেতে ভক্তা কথম স্থাসন্তে ভূতলে। তোমাৰ বিয়োগত তোমাৰ ভকতে তোমাক পৃথিৱীত ক'ত লগ পাব? এইটো ভাঙনি কৰি দিছে। উদ্ধৱে প্ৰশ্ন কৰিছিলে ভগৱানক, যে বৈকুণ্ঠ প্ৰয়াণৰ সময়ত উদ্ধৱে প্ৰশ্ন কৰিছে যে তদৌ বিয়োগানেতে ভক্তা কথম স্থাসন্তে ভূতলে। তোমাৰ ভকতে তোমাক সাকাৰ সগুণ ৰূপে ক'ত লাভ কৰিব? তেতিয়া ভগৱান কৃষ্ণই কৈছে, হে উদ্ধৱ, মই যোৱাৰ পিছত কলিযুগ আহিব, আৰু কলিযুগত মই সাকাৰ সগুণ ৰূপে মই প্ৰতিষ্ঠা হৈ থাকিম। ক'ত থাকিম? মোৰ সমস্ত বলবীৰ্য, সমস্ত বৈভৱ মই তিৰোহিত হৈ তিৰোধায়ে প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতাৰ্ণভম। আৰ্ণভম মানে হৈছে সমুদ্ৰ। তেমনয় বাগ্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্তাতে হৰে, সেৱনাৎ সৰ্বনাথ পাঠো দৰ্শনে পাপ নাশিনী। ভাগৱত সমুদ্ৰত মই সোমাই যাম, আৰু ভাগৱতক কোনোবা যদি দৰ্শন কৰিব, সেৱা কৰিব, শ্ৰৱণ কৰিব, ভাগৱততে মোক সদায় কলিযুগত লাভ কৰি থাকিবা বুলি কৈছে। গতিকে ভাগৱত কি হয়? শব্দময় বিগ্ৰহ, ভাগৱত মূৰ্তি। তাৰপিছত কৈছে ভকত মূৰ্তি। ভকত কি? বোলে ভকত মূৰ্তি হয়। ভকত মূৰ্তিক আমি সেৱা কৰিব লাগিব। ভকত আৰু ভগৱানৰ মাজত পাৰ্থক্য একো নাই। প্ৰথম স্কন্ধতে এইটো উল্লেখ কৰিছে। কি বুলি কৈছে? বোলে বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো ভেদ নাই, দুইৰো কথা কৰে পাত কৰ কন্ধ ছেদ। বিষ্ণু আৰু বৈষ্ণৱৰ মাজত ভেদভাৱ দেখিব নালাগে, আৰু নাপায়, এইটো অপৰাধ। ভকত আৰু বৈষ্ণৱ মোৰ মাজত বোলে পাৰ্থক্য একোৱেই নাই, কাৰণ মই বিনে ভকতে নিশ্চিন্তে কিছু আনো, হয়নে বাৰু? ভকত সমান হকি মোৰ আছে কোন, মই মহাভকতৰ ফুৰু পাছ। কাৰণ মই হৰি জগতৰ, গীতাত কৈছে মই হৰি জগতৰ বৈশ্য, মই ভকতৰ। মই ভকতৰ আণ্ডাৰত কাম কৰোঁ। মই গুৰু জগতৰ, মই গুৰু কাৰ? মই গুৰু জগতৰ। কিন্তু গুৰু মোৰ কোন? বোলে গুৰু মোৰ ভকত। ভগৱানৰ গুৰু কোন? ভকত হয়। সেইকাৰণে ভকত আৰু ভগৱন্তৰ মাজত পাৰ্থক্য নাই। সেইকাৰণে ভকত মূৰ্তিকে আমি সেৱা কৰিব লাগিব। এইটো 2 নম্বৰ মূৰ্তি। আৰু 3 নম্বৰ মূৰ্তি কি? মন্ত্ৰ মূৰ্তি। মন্ত্ৰ মূৰ্তি কি? বোলে নাম মূৰ্তি। নাম কি হয়? বোলে মন্ত্ৰ মূৰ্তি। ৰামকৃষ্ণ নাম অভেদ কবচ নিচিনা আমি পিন্ধিব লাগিব, যেনেকে প্ৰহ্লাদে পিন্ধিছিলে। ৰামকৃষ্ণ নাম অভেদ কবচ সদায় যিটো জন পিন্ধয়, 3 গুণ বৃত্তিশয় অস্ত্ৰৰ প্ৰহাৰে আৰু তাক নিবিন্ধয়। যেতিয়া আমি ৰামকৃষ্ণ নাম অভেদ কবচ হিচাপে পিন্ধিম, তেতিয়া আপোনাৰ আৰু আঙুঠি পিন্ধিবলৈ দৰকাৰ নাই, দৰকাৰ নহ'ব। যিসকল সুদৃঢ় বিশ্বাসে নাম ৰামকৃষ্ণ নাম কবচ নিচিনাকৈ পিন্ধি ল'লে, আমাৰ আনন্দ বৰা বাবে পিন্ধি ল'লে, সেইকাৰণে তেওঁৰ আঙুঠি নাই, হয় না প্ৰভু?
যাৰ নেকি ৰামকৃষ্ণ নাম অভেদ কবচ হিচাপে পিন্ধি ল'লে তেওঁৰ ৰছীৰ দৰকাৰ নহয়, কাৰণ হৰিয়ে নাৰাখিলে জৰিয়ে ৰাখিব নোৱাৰে। তাৰ কোনো তাবিজ দৰকাৰ নহয়। সেইকাৰণে কৃপালু বাপাই সমস্ত আমি হৰণ লৈছোহে লৈছো, হৰণ লৈছোহে লৈছো। বোলে ক'ত হৰণ নহ'লে? বোলে আমাৰ বোলে হৰণটো বোলে বৰ ডাঙৰ সত্ৰত হৈছে। বোলে তোমালোকৰ হৰণটো বোলে শংকৰদেৱ সংঘতে হৈছে, আমাৰ হৰণ বাপৰে বহুত ডাঙৰ সত্ৰত হৈছে। তোমালোকৰ হৰণটো সংঘতে হৈছে, বোলে সত্ৰতে হৈছে, আমাৰ হৰণ বহুত ডাঙৰ সমাজত হৈছে, ভাগৱতী সমাজত। তোমালোকৰ হৰণ বোলে ভাগৱতী সমাজতে হৈছে, আমাৰ বোলে নাম ধৰ্ম সমাজত হৈছে। বোলে এতিয়া কি হ'ব? হৰণটো লৈ ল'লে এতিয়া কি হ'ব? বোলে এতিয়া বোলে এইটোৱে হ'ব আমাৰ, বোলে এতিয়া আমাৰ জখলাটো বোলে ডাইৰেক্ট বৈকুণ্ঠলৈ যাব, লগাই ৰাখি দিছে, হৰণ হৈ গৈছে। গতিকে আমাৰ এনেকুৱা মৌখিক হৰণ ল'লে নহ'ব, মুখেৰে হৰণ ল'লে নহ'ব। মাধৱ পুৰুষে ঘোকাত লিখিছে, বচনে কেৱলে মাত্ৰ হৰিত হৰণ লয়া, বোলে চিত্তে আন দেৱক ভজয়। বোলে বচনত হৰণ লৈছো আৰু বোলে কেউ নাই দেখছে বলে করে এক ঘটি পানি যাই করে বোলে শিব মন্দিরেও ঢালে দিছি। ও হরি ও রাম। আমি অকমান বাগানৰ ভাষাটো মিছ কৰিম, আপোনালোক বেয়া পাব নেকি? বোলে মৌখিকভাৱে আমি হৰণ ললো মুখেৰে, আৰু কোনো দেখা নাই বুলি এক ঘটি পানী গৈ কিনে আমি শিৱ মন্দিৰতো ঢালি দিছো। হৰি তাৰ সন্তোষ নহয়। মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখি দিছে যে কলিত হৰিৰ কীৰ্তন এৰিয়া আনমতে চাৱে গতি, যেন কুলবধূ নিজ স্বামী তেজি ভজে গয়া উপপতি। যে কলিত যদি বোলে হৰিৰ নাম কীৰ্তন এৰি অন্য প্ৰকাৰে গতি পাম বুলি ভাবিছে, তেনেহলে নিজৰ বংশৰ বোৱাৰীজন বোলে বংশৰ বোৱাৰীজনী, নিজৰ বংশ বোৱাৰীজনী বোলে নিজৰ স্বামী ত্যাগ কৰি অন্য পতিক ভজা নিচিনা হয় বুলি কৈছে। ঔ হৰি ঔ ৰাম। সেইটো মাধৱদেৱে যদিও বিয়াই পতা নাই এনেকুৱা সাংঘাতিক ঘোষা লিখিছে। যদিও মহাপুৰুষ মাধৱদেৱে ঘোষা মানে বিয়া পতা নাই, তথাপিও এনেকুৱা সাংঘাতিক ঘোষা লিখিছে। গতিকে কৃপালু বাপাই সমস্ত তিনিটা বস্তু মহাপুণ্যৰ ফলত লাভ হয়। এক হৈছে মহাপুণ্যৰ ফলত সাধুৰ সংগ। এই কথাটো ৰহস্য কথাটো ভগৱান কৃষ্ণই উদ্ধৱক কৈছিলে। কি বুলি কৈছে? হে মাধৱে বুলন্ত সখা এ শুনা পৰিছে দ, পঢ়ে যেবে হবে শাস্ত্ৰ জানে চাৰি বেদ, তথাপি নোৱাৰে মুক কৰিতে ভকতি, নলবয় নৰ যেবে সন্তৰ সংগতি। কৰ্ণত কহন্ত কৃষ্ণ কথা গুইপ কৰি, নাহি খে উপায় সখী সুসংগ হৰি। গতিকে ভকতৰ সংগতে মোক লাভ কৰিব পৰা যায়। গতিকে চাৰি মূৰ্তিৰ কথাটো আমি ক'লো, তিনিটা মূৰ্তিৰ কথা ক'লো, আৰু এটা মূৰ্তি হৈছে মনোময় মূৰ্তি। মনোময় মূৰ্তি কি? বোলে ভাই বোলা মুখে ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। ঔ হৰি ঔ ৰাম। আমাৰ গুৰুজনাই চাৰি মূৰ্তি দিছে, গুৰুদেৱ নাম আৰু ভকত। এই চাৰি মূৰ্তিক আমি সদায় সেৱা কৰিব লাগিব। গতিকে ভকত আৰু ভগৱন্তৰ মাজত পাৰ্থক্য একো নাই। সেইকাৰণে ভাগৱতৰ দশম স্কন্ধত ভগৱান কৃষ্ণই কৈছে বোলে ভকতক দেখি যিটো নকৰে ভকতি, মোক মাত্ৰ ভকতি কৰয় মূঢ়মতি। তাৰ সম শত্ৰু মোৰ নাই সংসাৰত, ভকতক নিন্দি মোৰ বুকে মাৰি খায়। বোলে ভকতক দেখি মোৰ নকৰে ভকতি, মোৰ ভকতক দেখিলে বোলে কৃষ্ণ বুলিও নকয়, সেৱা এটাও নকৰে। কিন্তু মুখ হলে বোলে মুখ হলে টাইলছ লগা নামঘৰ এটা বনাই লৈছে, আৰু 16 পোৱাৰ তাল এযোৰ লৈ কিনে বোলে ৰামকৃষ্ণ ৰামকৃষ্ণ তাল ঠুকি আছে বোলে। ঔ হৰি ঔ ৰাম। কিন্তু মোৰ ভকত এজনক কৃষ্ণ বুলিও নকয়, সেইজন বোলে মোৰ বোলে পৰম শত্ৰু, বোলে তাৰ নিচিনা শত্ৰু মোৰ নাই বুলি কৈছে।
কিন্তু এটা কথা যে আমি ভকত হ'ব লাগিব সেইটো এটা কথা হয়নে বাৰু ভকতৰ কথাটো আছে নহয় কোনসকল ভকতৰ সংগ ল'বলৈ কৈছে এতিয়া কোনসকল সন্তৰ সংগ ল'বলৈ কৈছে এই কথাবিলাক ইয়াত আলোচনা কৰিব হে ৰাম জীৱৰ দুৰ্ভেদ পাশ সংগ ককহয় কিন্তু দুৰ্জনৰ সংগ এৰিবে লাগয় সেই সংগ নিতে যদি কৰয় সাধুত মুখৰ দুৱাৰতে বেখুৱয় মুকুত সাধু লক্ষণ আবে কহু কৰি খাৰ হুয় কৰুণ চিত সুহৃদ সবাৰ শাস্ত্ৰ অনুবৰ্তী শত্ৰু নাহি উৎপন সুশীল গুণেশে মাত্ৰ তাৰাৰ ভূষণ মুহূৰ্ত একান্ত ভাৱে ভকতি কৰন্ত মোৰ প্ৰীতি অৰ্থে ভাৰ্যা পুত্ৰ এৰিলন্ত মোৰ সুমংগল কথা কহন্ত শুনন্ত মুত মন দিয়া সবে তাপ এৰাৱন্ত তাৰা কবুলয় সাধু জানিবা আই তাৰাৰ সংগ তুমি পাঠিবা সদায় আৰু মোৰ অখণ্ডিত বীৰ্য প্ৰকাশ কওঁ কৰ্ণৰ মনৰ সদা আনন্দ কাৰক হেন কথা উপজয় সাধুৰ সংগত তাক যাৰা সাৱধানে শুনয় সতত অল্পকালে ঈশ্বৰত তাৰাৰ নিশ্চয় শ্ৰদ্ধাৰতি ভক্তি অনুক্ৰমে উপজয় এ ৰাম ভক্তি ভৈলে পুৰুষৰ বৈৰাগ্য জন্ময় তেবে এহি দেহে জীৱে মুকুতি পাৱয় হেন শুনি দেৱ সতী পুষন্ত সম্প্ৰতি তুমি বিষয়ত কোন উচিত ভকতি কৃষ্ণ